ষ্টুডিঅ'ত মই জাহ্নৱী বিএ পাছ কৰা যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ কিয়নো বিএ পাছ কৰা যুৱক যুৱতীসকলে মাহে ২৫০০ টকা লাভ কৰিব ইমানেই নহয় চাকৰি নোপোৱা পৰ্যন্ত যুৱক যুৱতীসকলক ব্যৱসায় বাণিজ্য কৰিবলৈ ২ লাখ টকাও প্ৰদান কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ লাখ লাখ বিএ পাছ কৰা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ বিএ পাছ কৰা যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো যদিহে আপুনি বিএ পাছ কৰিছে তেন্তে প্ৰতিগৰাকী যুৱক যুৱতীয়ে ২৫০০ টকা লাভ কৰিব বিএ পাছ কৰা যুৱক যুৱতীয়ে লাভ কৰিব ২৫০০ টকা এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰা হ'ব বিএ পাছ কৰা যুৱক যুৱতীসকলক ইয়াৰ পাছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় বাণিজ্য কৰিবলৈ চৰকাৰে টকা প্ৰদান কৰিব বিএ পাছ কৰা যুৱক যুৱতীসকলক প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীয়ে ২ লাখ টকা লাভ কৰিব প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক এই ২ লাখ টকা প্ৰদান কৰা হ'ব ব্যৱসায় বাণিজ্য কৰিবলৈ এই ধন প্ৰদান কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে বিএ পাছ কৰা যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো যিসকল যুৱক যুৱতীয়ে বিএ পাছ কৰিছে বিএ পাছ কৰা যুৱক যুৱতীসকলক মাহে ২৫০০ টকা প্ৰদান কৰা হ'ব এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰা হ'ব বিএ পাছ কৰা যুৱক যুৱতীসকলক এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰাৰ সমান্তৰালকৈ যেতিয়ালৈ যুৱক যুৱতীসকলে চাকৰি নাপায় স্নাতক যুৱক যুৱতীসকল যেতিয়ালৈ চাকৰি নাপায় চাকৰি নোপোৱা পৰ্যন্ত সেইসকল যুৱক যুৱতীক ব্যৱসায় বাণিজ্য কৰিবলৈ ধন প্ৰদান কৰিব চৰকাৰে ব্যৱসায় বাণিজ্য কৰিবলৈ ২ লাখ টকা প্ৰদান কৰিব চৰকাৰে যাতে আপুনি নিবনুৱা হৈ বহি থাকিব নালাগে বিএ পাছ কৰি যাতে আপুনি বহি থাকিবলগীয়া পৰিস্থিতি নহয় বিএ পাছ কৰি যাতে যুৱক যুৱতীসকলে নিজৰ ভৰিত থিয় দিব পাৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক এই সুবিধা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে আপুনি যদি বিএ পাছ কৰিছে তেন্তে বিএ পাছ কৰা প্ৰতিগৰাকী যুৱক যুৱতীক এবছৰৰ বাবে ২৫০০ টকা প্ৰদান কৰিব আপুনি এবছৰৰ বাবে ২৫০০ টকা লাভ কৰিব আৰু যদিহে আপুনি বিএ পাছ কৰি এনেই বহি আছে চাকৰি পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ বিএ পাছ কৰি আপুনি এনেই বহি থাকিব নালাগে কিয়নো যেতিয়ালৈ আপুনি চাকৰি নাপায় চাকৰি নোপোৱা পৰ্যন্ত আপুনি ব্যৱসায় বাণিজ্য কৰিব পাৰিব আৰু ব্যৱসায় বাণিজ্য কৰিবলৈ চৰকাৰে আপোনাক প্ৰদান কৰিব ২ লাখ টকা ২ লাখ টকাৰ জৰিয়তে আপুনি ঘৰত বহি নাথাকি চাকৰি বিচাৰি হাবাথুৰি নাখায় আপুনি ব্যৱসায় বাণিজ্য কৰিব পাৰিব ব্যৱসায় বাণিজ্যৰ জৰিয়তে আপুনি আত্মনিৰ্ভৰশীল হ'ব পাৰিব বা নিজৰ ভৰিত থিয় দিব পাৰিব গতিকে বিএ পাছ কৰা প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাল খবৰ প্ৰদান কৰিছে বিএ পাছ কৰা যুৱক যুৱতীসকলক গতিকে বিএ পাছ কৰা প্ৰতিগৰাকী যুৱক যুৱতীয়ে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে বিএ পাছ কৰিছে বিএ পাছ কৰা যুৱক যুৱতীসকলে ঘৰতে বহি থাকিবলগীয়া পৰিস্থিতি সৃষ্টি নহয় বা তেওঁলোকে এইদৰে এতিয়া ঘৰত বহি থাকিব নালাগে চাকৰি বিচাৰি খাই হাবাথুৰি খাব নালাগে নিবনুৱা হৈ বহি থাকিব নালাগে কিয়নো বিএ পাছ কৰা প্ৰতিগৰাকী যুৱক যুৱতীক এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰিব চৰকাৰে এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰিব আৰু তাৰ পাছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় বাণিজ্য কৰিবলৈ ধন প্ৰদান কৰিব চৰকাৰে ব্যৱসায় বাণিজ্য কৰিবলৈ ২ লাখ টকা প্ৰদান কৰিব চৰকাৰে বিএ পাছ কৰা যুৱক যুৱতীসকলক আৰু সেই ধৰণেৰে যুৱক যুৱতীসকলে ব্যৱসায় বাণিজ্য কৰি স্বনিৰ্ভৰশীল হ'ব পাৰিব বা নিজৰ ভৰিত থিয় দিব পাৰিব গতিকে যিসকল বিএ পাছ কৰা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো প্ৰতিগৰাকী বিএ পাছ কৰা যুৱক যুৱতীয়ে এই বৃহৎ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে চৰকাৰৰ পৰা এই ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে গতিকে যিসকলে চৰকাৰী চাকৰি পোৱা নাই চৰকাৰী চাকৰি নোপোৱা ল'ৰা ছোৱালীয়ে ২ লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে চৰকাৰী চাকৰি পোৱা নাই বা চাকৰি কৰা নাই এনেই বহি থাকিবলগীয়া হৈছে তেওঁলোকে ২ লাখ টকা লাভ কৰিব যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিত থিয় দিব পাৰে তাৰ বাবে এই ধন তেওঁলোকক চৰকাৰে প্ৰদান কৰিব মাত্ৰ তেওঁলোক স্নাতক উত্তীৰ্ণ হ'ব লাগিব বিএ পাছ কৰা যুৱক যুৱতীসকলেহে এই ব্যৱসায় বাণিজ্য কৰিবলৈ ২ লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে বিএ পাছ কৰি আপুনি ঘৰতে বহি থাকিবলগীয়া নহয় চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়াও নহয় কিয়নো বিএ পাছ কৰা যুৱক যুৱতীসকলক এই ধন প্ৰদান কৰিব চৰকাৰে লগতে এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো
পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে
2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে, অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমচে কম 5000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2500 টকাকৈ দি থাকিম। 2500 টকাকৈ পাই থাকিব।